হেল্ল' এভৰিৱান, কি খবৰ সকলোৱে। আৰু এইফালে মই চাদৰ দহি কৰি আছোঁ আৰু খাই বৈ আজৰি হৈ কাপোৰযোৰ মানে চিলাই হৈ গ'ল আৰু ভাবিলোঁ চাদৰখন দহি বটা আজি আপোনালোকক দেখুৱাওঁ। আৰু কামবিলাক গম পায়নে ইমান পটাপট আহে আৰু কৰি দিবলগীয়া হয়। আৰু পটাপট কাম আহিলে মই কিন্তু 2 টকামান পইচা বেছিকৈও লওঁ, কেলৈ ইমাৰ্জেঞ্চি হ'লে পটাপট চিলাই দিবলগীয়া হয় নাই, কেতিয়াবা ৰাতি 12টা এটালৈকে কাপোৰকে চিলাই দিবলগীয়া হয়। সেইটো কাৰণে মই কিন্তু 50 টকা 100 টকা এটা কেতিয়াবা বেছি লওঁ। আৰু মই এইটোত দিছোঁ বগা মণি আৰু হালধীয়া কালাৰৰ দি দিছোঁ দহিকেইটা, আৰু তেনেকৈ দিবলৈ কৈছে বাৰু কাষ্টমাৰে, সেইটো কাৰণে এনেকৈ দি দিছোঁ। আৰু আপোনালোকক কেনেকুৱা লাগিছে জনাবচোন। আৰু এইকেইদিনা যিহেতু বিহু বতৰত বিয়া চিয়াবিলাক বহুত বেছিয়ে ওলাইছে আৰু সেইকাৰণে কাপোৰৰ অৰ্ডাৰ বহুত বেছি মানে পাইছোঁ আৰু অকলে নোৱাৰিছোঁৱে, মানে ইমানেই মানে অৰ্ডাৰ। আৰু এজনী মানুহ কোনফালে কৰিম, তেওঁ লাহে লাহে আৰু মানুহজনেও চিলাই মেলি দিছে বাৰু, সেইটো কাৰণে বহুতত। আৰু এয়া হৈছে সম্পূৰ্ণ হৈ গৈছে চাদৰখন। কেনেকুৱা লাগিছে জনাবচোন। আৰু দহিকেইটা সৰু সৰুকৈ দিছোঁ, ইমান ডাঙৰকৈ নাই দিয়া, মণিকেইটা যে দিছোঁ। আৰু মোৰ কিন্তু ভালেই লাগিছে ওচৰৰ পৰা। আপোনালোকৰ কেনেকুৱা লাগিছে জনাব। বাই বাই।